धन जननी धन भूमि धन नगरी धन देश धन करणी धन कुल धन जहाँ साधु प्रवेश বিশ্বৰ মুক্তিদাতা জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ ৭৫তম অৱতৰণ দিৱসৰ পবিত্ৰ অৱসৰত ৬ পৰা ৮ ছেপ্টেম্বৰ ২০২৫ত নেপাল সহিতে ভাৰতৰ অন্য ১২খন সত্যলোক আশ্ৰমত তিনিদিনীয়া মহাসমাগমৰ আয়োজন কৰা হৈছে। এই পবিত্ৰ অৱসৰত তিনিদিনীয়া অখণ্ড পাঠ বিশাল ভোজ বিশাল সৎসংগ সমাৰোহৰ দৰে অনেক ভব্য কাৰ্যক্ৰম হ'ব। লগতে চকু আৰু দন্ত পৰীক্ষা আৰু চিকিৎসা শিবিৰৰো আয়োজন কৰা হ'ব, য'ত নিঃশুল্ক চকু আৰু দাঁতৰ চিকিৎসা কৰা হ'ব, য'ত আপোনালোক সকলো নগৰ তথা গাঁওবাসীক এই বিশাল অদ্বিতীয় ভোজত সপৰিয়ালে সাদৰেৰে আমন্ত্ৰণ জনোৱা হৈছে। অনুগ্ৰহ কৰি আপোনালোক সকলো এই বিশাল ভোজ তথা সৎসংগত পৰিয়াল সহিতে উপস্থিত থাকি এই মহাসমাগমৰ শোভা বৰ্ধন কৰে যেন। ইয়াত আপোনাৰ সেৱাৰ বাবে উপস্থিত থাকিব জগতগুৰু সন্ত ৰামপাল মহাৰাজৰ সমস্ত ভকত সমাজ। এই কাৰ্যক্ৰমৰ চিধা সম্প্ৰচাৰ সত্যলোক আশ্ৰম শ্ৰী ধানানা ধাম তহচিল গোহানা জিলা সোনিপত হাৰিয়ানাৰ পৰা ৮ ছেপ্টেম্বৰ ২০২৫ তাৰিখে পুৱা ৯:১৫ পৰা সাধনা টিভি চেনেল সন্ত ৰামপালজী মহাৰাজ ইউটিউব চেনেল আৰু স্পিৰিচুৱেল লিডাৰ সন্ত ৰামপালজী ফেচবুক পেজতো চাব পাৰিব। সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি তত্ত্ব জ্ঞান কৰুণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছিল। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগ্ৰনোৱা হৈ থাকে। কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিম আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ।
পৰিয়ালৰ সৈতে সত্তুক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হয়। পূৰ্ণ পৰমাত্মাক পাবলৈ আৰু তেওঁৰ পৰা প্ৰকৃত লাভ প্ৰাপ্ত কৰিবলৈ পবিত্ৰ বাইবেলত প্ৰমাণ আছে যে প্ৰভুৱে মানুহক নিজৰেই স্বৰূপত সৃষ্টি কৰিলে, 6 দিনত সৃষ্টি ৰচনা কৰি 7ম দিনত বিশ্ৰাম লৈছিল। কোৰাণ শ্বৰীফত প্ৰমাণ পোৱা গৈছে যে স্বয়ং খুদাই হজৰত মহম্মদক কৈছে যে মই তোমাক সেই পৰমাত্মাৰ মহিমা ক'বলৈ পঠিয়াইছোঁ। সেইজন পৰমাত্মা হৈছে কবীৰ, যিজনে 6 দিনত সৃষ্টি ৰচনা কৰি 7ম দিনত সিংহাসনত আৰোহণ কৰিলে। তেওঁৰ খবৰ কোনোবা বা খবৰ তত্ত্বদৰ্শী সন্তক সুধি চাওকচোন। অনুগ্ৰহ কৰি অৱশ্যেই শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ অমৃত বচন। নমস্কাৰ ছাৰ। নমস্কাৰ ছাৰ, কি নাম আপোনাৰ? মোৰ নাম হৰিপ্ৰসাদ দাস। ছাৰ, আপুনি ক'ৰ পৰা আহিছে? মই মৰিগাঁও জিলাৰ পৰা আহিছোঁ। ছাৰ, আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? মই নাম লৈছিলোঁ 2020 আগষ্ট মাহত। আৰু তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কেনেধৰণৰ ভক্তি সাধনা কৰি আছিল? মই তেখেতৰ পৰা নাম লোৱাৰ আগতে মই বিষ্ণু সাধক আছিলোঁ, কৃষ্ণ সাধক আছিলোঁ। মই দেৱ দেৱী পূজা সেৱা কৰি আছিলোঁ। আৰু সেই সাধনাবোৰ আপুনি কিমান বছৰ ধৰি কৰি আছিল? সেই সাধনা মই মোৰ জনাৰ পৰা ধৰি দেউতাহঁতৰ লগতে মই এইবিলাক সাধনা কৰি আছিলোঁ। আপুনি যিহেতু জনালে যে আপুনি আমাৰ হিন্দু সমাজত প্ৰচলিত যিবিলাক সাধনা সেই সাধনা কৰি আছিলে, সেই সাধনাবিলাক কৰি থকা স্বত্তেও আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কিয় আহিব লগা হ'ল? মই গম পালোঁ যে ইমান সাধনা কৰাৰ পিছতো মোৰ এটা ল'ৰা আছিল। ল'ৰাটোৰ এনেকুৱা এটা ৰোগ হৈছিল, যিটো ৰোগৰ কাৰণে মই বহুত দেৱ দেৱীক পূজা কৰিলোঁ, বলি বিধান কৰিলোঁ, বহুত পূজা সেৱা কৰিও মই কোনো লাভ নাপালোঁ। যেতিয়া লাভ নাপালোঁ তেতিয়া মোৰ অন্তৰত এনেকুৱা এটা ভাৱ হ'ল যে ইমান পূজা সেৱা কৰাৰ পিছতো কিয় মোৰ ভক্তি লাভ হোৱা নাই। এই লাভৰ কাৰণে মই চিন্তা কৰি চালোঁ যে ৰোগো ভাল হোৱা নাই। তেতিয়া মই মনতে ভাবিলোঁ যে ঈশ্বৰ আছেনে নাই। এই ঈশ্বৰ আছেনে নাই শব্দটো মোৰ মনত যেতিয়া আহি গ'ল, তেতিয়া মই এদিন অকস্মিত মোৰ ছোৱালী এজনীয়ে মোক এখন জ্ঞান গংগা কিতাপ দিলে। মই কিতাপখন মই ছোৱালীজনীক ক'লোঁ যে মোৰ এই জ্ঞান আৰু পঢ়িবলৈ দৰকাৰ নাই, কাৰণ মই ইয়াত থাকি মোৰ বেছি জ্ঞান আছে। এই কথাখিনি মই কোৱাৰ পিছত অলপ দিনৰ পিছতে মোৰ মনত এনেকুৱা এটা লাগিলে যে মই কিয় কিতাপখন নপঢ়িলোঁ, এই কিতাপখন ক'ত পাম। এই কথাটো মই চিন্তা কৰি পেলাই এদিন ছোৱালীজনীক সুধিলোঁ যে আয়ো কিতাপখন কি কৰিলি? ছোৱালীজনীয়ে ক'লে কিতাপখন মই লগৰ ছোৱালীৰ পৰা লৈ আহিছিলোঁ, মই দি থৈ আহিলোঁ। তেতিয়া মই মনে মনে ভাবিলোঁ যে মই এটা ভাল বস্তু পাই পেলাই মই হেৰুৱাই দিলোঁ, এই কিতাপখন মই ক'ত পাম। তেতিয়া সন্ত ৰামপালজী মহাৰাজৰ শিষ্য এজনে মোক গৈ পেলাই এই কিতাপখন দিলে। মই কিতাপখন পঢ়িলোঁ। এই কিতাপখন পঢ়ি গম পালোঁ যে ভগৱান প্ৰকৃততে বেলেগ হয়। আমি দেৱতা পূজা কৰি আছোঁ, ব্ৰহ্মা বিষ্ণু মহেশ্বৰ পূজা কৰি আছোঁ। এই পূজাৰ দ্বাৰা আমাৰ কোনো ভক্তি সাধনা আমাৰ ঠিক নহয়, গতিকে আমি ইয়াৰ ফল পোৱা নাছিলোঁ। যেতিয়া পৰমপিতা পৰমেশ্বৰ চৰণত যেতিয়া ভক্তি আৰম্ভ কৰিলোঁ, তেতিয়াৰ পৰা মোৰ ল'ৰা আৰু ৰোগ ব্যাধি নোহোৱা হ'ল আৰু ঘৰৰ সকলোখিনি আপোনাৰ ভাল হৈ গ'ল। আপুনি তেখেতৰ শৰণ ক'ত লৈছিলে? আপুনি ক'ত নাম দীক্ষা লৈছিলে? মই নাম লৈছিলোঁ গুৱাহাটী নামদান চেণ্টাৰত। আৰু আপুনি পৰম্পৰাগত যিবিলাক আগতে সাধনা কৰি আছিলে, সেই সাধনাবোৰৰ পৰা কেনেধৰণৰ লাভ পাইছিলে সেই সন্দৰ্ভত অলপ জনাওকচোন। সেই সন্দৰ্ভত মোৰ লাভ তেনেকুৱা নাছিলে। মই শংকৰ মাধৱৰো পূজা সেৱা কৰিছিলোঁ, শংকৰ মাধৱকে গুৰু মানিছিলোঁ। তেওঁলোকৰ নাশবান, আজি তেওঁলোক এই পৃথিৱীত নাই। তেওঁলোকৰ যেতিয়া তেওঁলোক আছিল তেতিয়াতো আমি জন্মই হোৱা নাছিলোঁ, কিন্তু আমি তেওঁ সাধনাবিলাক আমি গুৰু ধৰি পেলাই মানিছিলোঁ যদিও আমাৰ কোনো কামত অহা নাছিল। কিন্তু মই চিন্তা কৰিছোঁ যে ভাবিছোঁ যে ভগৱন্ত পুৰুষজন কেনেকুৱা বা ক'ত পোৱা যাব। এই কথাটো ভাবি ভাবি যেতিয়া মই জ্ঞান গংগাখনত পঢ়িলোঁ, তেতিয়াহে মই বুজি পালোঁ যে আচল ভগৱান বেলেগ হয়। তেতিয়াৰ পৰা মই সেই ভগৱানৰ চৰণলৈ আহিলোঁ। তেতিয়াৰ পৰা মোৰ সকলোখিনি ঠিক হৈ গৈছে। আপুনি বৰ্তমান যি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ যি সাধনা কৰি আছে, ইয়াৰ দ্বাৰা কেনেধৰণৰ লাভ পাইছে? আপুনি শাৰীৰিকে হওক বা আৰ্থিকভাৱে হওক বা আপোনাৰ পাৰিবাৰিক কেনেধৰণৰ লাভ পাইছে জনাওকচোন অলপ। 1 নম্বৰতে লাভ হৈছে চাওক, মোৰ যিটো ল'ৰা, এই ল'ৰাটো আপোনাৰ বহুত টকা মই খৰচ কৰিলোঁ, বহুত দেৱ দেৱী পূজা সেৱা কৰিলোঁ, বলি বিধান কৰিলোঁ,
কিন্তু তাত মোৰ একো ফলৱতী নহ'ল যেতিয়া মই বিনা হেৰিয়ত আপোনাৰ সন্ত ৰামপালজী গুৰু মহাৰাজৰ চৰণত নাম দীক্ষা লৈ তেওঁ চৰণৰ যেতিয়া নিয়ম নীতি কৰিবলৈ ল'লোঁ তেতিয়াৰ পৰা ধৰি সকলোখিনি ৰোগ নাশ হৈ গ'ল আৰু মোৰ ঘৰত তেতিয়াৰ পৰা ধৰি এটা সুন্দৰ পৰিৱেশ আহিলে আত্মা সুস্থ হৈ থাকে চিন্তা ভাৱনা সকলোখিনি একমাত্ৰ ভগৱানৰ বাহিৰে আমি অন্য চিন্তা কৰিবলৈ আমাৰ সময় নাথাকে আপুনি যেহেতু জনাইছে যে আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা লোৱাৰ পিছতে আপুনি বিভিন্ন প্ৰকাৰে লাভ পাইছে কিন্তু আপুনি কৈছে যে সন্ত ৰামপাল গুৰু মহাৰাজৰ আগতে আপুনি যিবিলাক সাধনা কৰি আছিলে সেই সাধনাবিলাক ভুল হয় শাস্ত্ৰ বিৰুদ্ধ হয় আৰু আপুনি ব্ৰহ্মা বিষ্ণু মহেশ্বৰ কথাও কৈছে সেই শাস্ত্ৰত এনেকুৱা কি প্ৰমাণ আছে যে তেওঁলোকে নাশবান হয় তেওঁলোক অজৰ অমৰ নহয় এনেকুৱা কিবা প্ৰমাণ দিব পাৰিব আপুনি এইটো আছে দেৱী পুৰাণৰ ৩য় স্কন্ধত ১২৩ নম্বৰ পৃষ্ঠাত লিখা আছে স্বয়ং আপোনাৰ বিষ্ণুৱে কৈ আছে যে আই আপুনি হৈছে জগত জননী প্ৰকৃতি দেৱী আপুনি সনাতনী আপুনি সদায় বিদ্যমান কিন্তু আমি নাশবান আপোনাৰ পুত্ৰ মই বিষ্ণু ব্ৰহ্মা আৰু শিৱ এই তিনিজন আপোনাৰ পুত্ৰ আমাৰ জন্ম আবিৰ্ভাৱ আৰু মৃত্যু তিৰুভাৱ হৈ থাকে দেৱী পুৰাণত আছে আপোনালোকে দেৱী পুৰাণখন চাওক আৰু আপুনি এনেকুৱা কি প্ৰমাণ দিব বিচাৰিব যে আমাৰ সন্ত ৰামপাল গুৰু মহাৰাজৰ যি ভক্তি সাধনা আৰু লগতে আমাৰ অসমৰ যিবিলাক শ্ৰদ্ধালু আধ্যাত্মিক গুৰু আছে তেওঁলোকৰ মাজত কি পাৰ্থক্য কি আচলতে সন্ত ৰামপাল গুৰু মহাৰাজৰ যি ভক্তি সাধনা আৰু লগতে এইসকল ধৰ্মগুৰুৰ পাৰ্থক্যটো কি পাৰ্থক্য এইটোৱেই চাওক আজি সন্ত ৰামপালজী মহাৰাজে যিখিনি শাস্ত্ৰৰ সন্মত জ্ঞান দিছে শাস্ত্ৰ অনুকূল ভক্তি দিছে শাস্ত্ৰ অনুকূল তেওঁ শাস্ত্ৰৰ বিপৰীতে এটা শব্দও কোৱা নাই কিন্তু আমি যি সাধনা কৰি আছোঁ এইটো উল্টা ভক্তি সাধনা কৰি আছোঁ ভগৱান পুজিবলৈ দিছে কিন্তু আমি কি কৰিছোঁ দেৱতা পুজি আছোঁ এইখিনিতে ডিফাৰেঞ্চ আছে আৰু অন্য কি লাভ পাইছে আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত সন্ত মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত মোৰ এবাৰ আপোনাৰ মৃত্যুৰ এটা মানে ধৰি লওক যেতিয়া মোৰ বয়স 50 বছৰ আছিলে তেতিয়া মোৰ মৃত্যুৰ এটা সময় আহিছিলে গুৰুদেৱে কৈছিলে যে মৃত্যুৰ যদি কিবা কাৰণত হয় তেতিয়াহ'লে মোৰ ৰূপতে কাল যায় এই কথাটো কিন্তু মোৰ ধ্যানত আছিলে সেইদিনাখন মোৰ অত্যন্ত অসুখ আছিলে অসুখৰ মাজতে এজন বগা ড্ৰেছ পিন্ধি পেলাই লৈ আপোনাৰ এজন আহি পেলাই লৈ মোৰ হাতত ধৰি পেলাই লৈ এটা নিৰ্দিষ্ট জেগালৈ মোক টানি লৈ গৈ আছে এটা সৰু ফুটা দি সেই ফুটা দি পাৰ কৰি লৈ গ'লে সেইফালেদি আপোনাৰ কি আছে মই নাজানো তেনেকুৱাতে মোৰ মনটোত এনেকুৱা এটা ভাৱ আহিলে যে মোক মালাডাল লাগে মই তেতিয়া আমাৰ ভগতমতী ক'লোঁ ভগতমতী মোক মালাডাল দিয়া তৎমুহূৰ্তত মালাডাল যেতিয়া মোৰ হাতত লগাই দিলে মই তেতিয়া গুৰু মহাৰাজৰ চৰণত যি মন্ত্ৰ দিছিল সেই মন্ত্ৰ ২-৩ বাৰ টান দিয়াৰ লগে লগে চাটকৈ আপোনাৰ কাল নোহোৱা হৈ গ'ল এতিয়া মই ভাবিছিলোঁ যে গুৰু মহাৰাজে সত্য কথা কৈছে এই পৃথিৱীত তেওঁ বাহিৰে আৰু কোনো নাই গতিকে আমি মানুহ হয় আমি শুদ্ধ জীৱ হয় আমি তেওঁৰ চৰণলৈ গৈ আমি আত্মা কল্যাণ কৰিব লাগে আৰু অন্য কিবা লাভ পাইছে নেকি ছাৰ আপুনি তেনেকুৱা অন্য চাওক আৰ্থিক দিশত আগতে মই বহুত পৰিশ্ৰম কৰি আছিলোঁ কিন্তু মালিকৰ চৰণত অহাৰ লগে লগে মোৰ আৰ্থিক অৱস্থাটো বহুত সুচল সব দয়াত তেওঁৱেই তেওঁ দয়াসাগৰ কৰোণাসাগৰ কৃপাসাগৰ গতিকে তেওঁ কৃপাতেই আমি সকলো বিদ্যমান আমি এই কথাটো নাজানো যে আমি নিজৰ চিন্তাত আমি নিজেই কৰিছোঁ বুলি ভাবি থাকোঁ কিন্তু একচুৱেলি স্বয়ং পৰমাত্মাৰ কৃপাতহে আমি জীয়াই আছোঁ তেওঁৰ চৰণত সম্পূৰ্ণ আমি দেহ মন প্ৰাণ সমস্ত ত্যাগ কৰি তেওঁৰ চৰণত আমি দাস হ'ব লাগিব তেতিয়াহে আমাৰ আত্মাই শান্তি পাব সেই শান্তিটো মই পাইছোঁ আৰু আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজে পৰমাত্মা বুলি কাক স্বীকৃতি দিয়ে আমাৰ গুৰু মহাৰাজে এইটোৱে প্ৰমাণ দিছে যে কবিৰ চাহাবেই হৈছে পূৰ্ণ পৰমাত্মা তেওঁৰ স্বৰূপতেই সন্ত ৰামপালজী মহাৰাজ এই পৃথিৱী ধামত এই নৰকৰ কুণ্ডত আহি আমাৰ আত্মাৰ উদ্ধাৰ কৰিবৰ কাৰণে তেওঁ দিনে ৰাতিয়ে কষ্ট কৰি আছে কিন্তু আমি মানৱে এই কথাখিনি অনুভৱ কৰিব পৰা নাই আমাৰ অজ্ঞান আন্ধাৰত আমি ডুব গৈ আছোঁ আমাৰ জ্ঞানৰ পোহৰ অহা নাই এই জ্ঞানৰ পোহৰৰ কাৰণে আমি অধ্যয়ন কৰিব লাগিব গীতা ভাগৱত জ্ঞান গংগা জীৱনৰ সুগম পথ ভক্তিৰ পৰা ভগৱানলৈ এই সমস্ত শাস্ত্ৰ প্ৰমাণ সহ আপোনালোকে যেতিয়া দেখিব চাব পাব তেতিয়া তেওঁ আপোনালোকৰ অন্তত কান্দি উঠিব যে আমি ইমান দিন কিয় এই শাস্ত্ৰসমূহ পোৱা নাছিলোঁ ইয়াতে দেখোন পৰমাত্মা সাক্ষাৎ সাকাৰ হৈ আছে কিন্তু হিন্দু শাস্ত্ৰই কৈ আছে যে ভগৱান নিৰাকাৰ ভগৱান যদি নিৰাকাৰ তেতিয়াহ'লে আমি ব্যৰ্থ পূজা কিয় কৰি আছোঁ আমাৰ এই অজ্ঞান আধাটো আমাক কালে নাশ কৰি আছে
এই কালৰ হাতৰ পৰা বচাবৰ কাৰণে পৰমাত্মাই এই পৃথিৱী নামলৈ আহিছে আমাৰ আত্মাক উদ্ধাৰ কৰিবৰ কাৰণে। আজি আপুনি যিহেতু সন্ত ৰামপাল গুৰুমাজৰ শৰণত থাকি যেনেধৰণে লাভ পাবলৈ সক্ষম হৈছে, আমাৰ অসমত এনেকুৱা বহু দৰিদ্ৰ লোক আছে যিসকলে নেকি আৰ্থিক দিশত বহুত দুৰ্বল, তেওঁলোকে বহুত মাৰাত্মক ৰোগত আক্ৰান্ত হৈ আছে, কষ্ট ভুগি আছে, চিকিৎসা কৰিব পৰা নাই, উন্নত মানৰ চিকিৎসা নকৰাৰ বিনিময়ত কোনোবাই হয়তো মৃত্যুৰ সৈতে যুঁজি আছে। গতিকে এই ক্ষেত্ৰত সেইসকল ব্যক্তিক আপোনাৰ দৰে উপকৃত কৰিবৰ কাৰণে তেওঁলোকে আপোনাৰ দৰে লাভ যদিহে পায় কেনেকৈ প্ৰাপ্ত কৰিব পাৰিব, সেই সন্দৰ্ভত কি বাৰ্তা দিব বিচাৰে? মোৰ এটা প্ৰাৰ্থনা, কাৰণ এইটোত মই নিজেই ভুক্তভোগী, মই নিজেই প্ৰমাণ পাইছোঁ যে তেওঁ হৈছে সমস্ত জীৱৰে গৰাকী। ৰোগ ব্যাধি দিয়া মেলা ধন ঐশ্বৰ্য বিভূতি সকলো গৰাকী তেওঁ হয়। যদি কোনোবা শ্ৰদ্ধাৱান লোকে আজি এই হেৰিয়ত চাই আছে, আপোনালোকে মোৰ অনুভৱ আপোনালোকৰ অনুভৱৰ লগত মিলাওক যে তেওঁ এদিন এনেকৈ দুখী হৈ আছিলে, কিন্তু মই আজি সুখী হৈ পেলাই লৈ আপোনালোকক সেই দুখৰ পৰা মুক্ত কৰিবৰ কাৰণে জ্ঞান মাৰ্গলৈ যাবৰ কাৰণে আধ্যাত্মিক জ্ঞান অধ্যয়ন কৰক, পুথি পঢ়ক, তাৰ পৰা আপোনালোকে জ্ঞান পাব। এই জ্ঞানৰ মাধ্যমৰ মাজেদি ভগৱান কোন গম পাব। ভগৱানৰ চৰণলৈ অহাৰ পিছত আপোনালোকৰ কোনো ৰোগ নাথাকে। ভগৱানে ৰোগ কাটিব পাৰে, ভগৱানৰ বাহিৰে বেলেগে এই কাম কোনেও কৰিব পৰা শক্তি এই পৃথিৱীত নাই। ছাৰ, আৰু এটা কথা জানিব বিচাৰিম, যিহেতু আপোনালোকৰ সন্ত ৰামপাল গুৰুমাজৰ আমি ভক্তসকলৰ যেতিয়া অনুভৱ আমি টিভিত প্ৰত্যক্ষ কৰোঁ, টিভি চেনেলতে হওক বা বিভিন্ন ছ'চিয়েল মিডিয়াত, তেওঁলোকে কয় যে সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বহু নিচাসক্ত ব্যক্তিয়ে নিচা ত্যাগ কৰিবলৈ সক্ষম হৈছে। এই কথাষাৰ ছাৰ কিমান দূৰ সত্য? আচলতে তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে এনেকুৱা সম্ভৱ নে যে নিচা ত্যাগ কৰিব পাৰে? হয়, আপুনি যিটো কথা সুধিছে এইটো সত্য কথা। ময়ো নিচা কৰিছিলোঁ। ময়ো এজন মোহগল মানুহ। কিমান বছৰ ধৰি কৰিছিলে আপুনি? মই প্ৰায় 6-7 বছৰ ধৰি মোহগল কৰি নিচা কৰি আছিলোঁ। মই মদু খাইছিলোঁ, ভাঙো খাইছিলোঁ, চেধা বিড়ি, কাৰণ মোহগল মানুহ জানেই আমি চব খাওঁ। কিন্তু মালিকৰ চৰণলৈ অহাৰ লগে লগে মালিক হৈছে হৰি, অনন্ত কোটি ব্ৰহ্মাণ্ডৰ মালিক হৈছে হৰি। হৰি শব্দ অৰ্থ হৈছে হৰণ। তেওঁ কিয়া কৰিছে মোক, কিয়া কৰি পেলাই লৈ এই বেয়া বস্তুবিলাক নাশ কৰিছে। তেওঁ চৰণলৈ অহাৰ লগে লগে যিমানবিলাক জুৱাৰী ভাঙুৱাৰী মদাহী আছে সকলোৱে পৰিত্ৰাণ পাব। তেওঁ চৰণলৈ আহি আত্মা কল্যাণ কৰিব লাগে। আচলতে সন্ত ৰামপাল গুৰুমাজে আপোনালোকক কেনেধৰণৰ ভক্তিবিধি প্ৰদান কৰে যাৰ দ্বাৰা নেকি আপোনালোকে ইমানবোৰ লাভ পাবলৈ সক্ষম হৈছে আৰু নিচা ত্যাগ কৰিবলৈকো সক্ষম হৈছে বহু ভক্তই? কৈছে আত্মা যেতিয়া ভগৱানৰ লগত লীন হয়, আত্মাই যেতিয়া ভগৱানক চিনি পায়, আত্মাই তেতিয়া বেয়া বস্তুৰ পৰা আঁতৰত থাকে। আত্মাক শুদ্ধিত কৰিবৰ কাৰণে পৃথিৱীখন তৈয়াৰ কৰিছে ভগৱানে। ইয়াত যদি সংস্কাৰ হ'ব নোৱাৰে আৰু সংস্কাৰ হোৱা জেগা নাই, সেইকাৰণে আত্মা ইয়াতে সংস্কাৰ হৈ মানুহে পুণ্য, আমি যি জেগাৰ পৰা আহিছিলোঁ, আমি সৎলোকৰ পৰা আহিছোঁ, কিন্তু আমি এইটো কথাও নাজানো আমি জীৱশ্ৰেষ্ঠ মানুহ হৈ আমাৰ জ্ঞান শূন্য হৈ আছোঁ। সেইকাৰণে আমি অধ্যয়ন কৰি পেলাই লৈ জ্ঞান গংগা পঢ়ি পেলাই লৈ জ্ঞান অৰ্জন কৰি পেলাই লৈ আমাৰ আত্মাক কল্যাণ কৰিব লাগে। ছাৰ, আপুনি জনালে যে সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা লৈ আপুনি বিভিন্ন প্ৰকাৰে লাভ পাইছে। আপুনি আৰ্থিকভাৱে হওক, শাৰীৰিকভাৱে হওক, আপুনি বিভিন্ন প্ৰকাৰৰ লাভ পালে। যদিহে কোনো ব্যক্তিয়ে সহজভাৱে সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা লৈ উপকৃত হ'ব বিচাৰে, কেনেকৈ ল'ব পাৰিব ছাৰ? চাওক, আজিকালি মোবাইলৰ যুগ, গতিকে মোবাইলত ছ'চিয়েল মিডিয়াৰ থ্ৰুৱেদি বহুত সন্ত ৰামপালজী মহাৰাজৰ সৎসং আহি আছে। এই সৎসংগত চাওক আৰু জ্ঞান বুজক। জ্ঞান বুজি তেওঁ সৎসংগতে এটা তলত নম্বৰ আহিয়ে থাকে, সেই নম্বৰটোত আপোনালোকে প্ৰেছ কৰক। প্ৰেছ কৰাৰ লগে লগে আপোনালোকে নিৰ্দিষ্ট জেগা পাই যাব, যিকোনো এখন নামদান চেণ্টাৰত বিনামূলীয়াকৈ নাম গ্ৰহণ কৰিব পাৰিব। ধন্যবাদ থাকিল ছাৰ। নমস্কাৰ। এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ, যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক, মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই, ধ্ৰুৱ, প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে। এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ, এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত। সেই পৰমেশ্বৰ নৱজাত শিশু ৰূপ ধাৰণ কৰি প্ৰকট হ'ল। তেওঁক মিৰু আৰু নিমা নামৰ এক তাঁতী দম্পতীয়ে তুলি লৈ গ'ল। তেওঁলোকৰ সন্তান নাছিল। তাত পৰমাত্মা লীলাময় শৰীৰত ডাঙৰ হ'ব ধৰিলে
আৰু আগলৈ তাঁতিৰ কাম কাজ কৰিবলৈ ধৰিলে। সেইকাৰণে সেই পৰমাত্মা কবিৰ তাঁতি নামেৰে প্ৰসিদ্ধ হ'ল, ধানক কবিৰ নামেৰেও প্ৰসিদ্ধ হ'ল। সেই পৰমেশ্বৰে কবিৰ দেৱে সচিদানন্দ ঘন ব্ৰহ্মই নিজৰ কবিৰ বাণী, সচিদানন্দ ঘন ব্ৰহ্মৰ বাণী কৈছিলে যে বেদ মেৰা ভেদ হে, मैं मिलूं वेदन से नाही और जौन वेद से मैं मिलूं, ये वेद जानते नहीं। পৰমেশ্বৰ কবিৰ দেৱে এনেদৰে কৈছিল যেতিয়া এই সচিদানন্দ ঘন ব্ৰহ্মৰ বাণীত নিজৰ মুখ কমলেৰে উচ্চাৰণ কৰিছিল, মুখেৰে কৈছিল, যি বাণী ধৰ্মদাস চাহাবে, আদৰণীয় ধৰ্মদাস দেৱে লিপিবদ্ধ কৰিছিল। उसमें कहा कि धर्मदास ये वेद मेरा भेद है। যেনেকৈ শ্ৰীমদ ভাগৱত গীতাখন অৰ্জুনক উদ্দেশ্য কৰি এই কাল ভগৱানে ব্ৰহ্মই শ্ৰীকৃষ্ণত প্ৰৱেশ কৰি কৈছিল, তেনেকৈ পৰমাত্মাই নিজৰ সন্মুখত স্বয়ং নিজেই নিজ মুখ কমলেৰে, সেইকাৰণে ইয়াত ব্ৰহ্মণে মুখে কৈছে, অৰ্থাৎ পৰমাত্মাৰ নিজৰে মুখ কমলৰ পৰা উচ্চাৰিত হৈছিল। সেয়া তেওঁ কাৰো সহায় নলয়, যেনেকৈ কালে লৈছে। শ্ৰীকৃষ্ণৰ শৰীৰৰ সহায় লৈ কালে গীতাৰ জ্ঞান দিলে শ্ৰীকৃষ্ণত প্ৰৱেশ কৰি। গতিকে শ্ৰীমদ ভাগৱত গীতাও ব্ৰাহ্মণে মুখে নহয়, অৰ্থাৎ পৰমাত্মা সচিদানন্দ ঘন ব্ৰহ্মৰ মুখেৰে উচ্চাৰিত বাণী নহয়। পৰমাত্মা সচিদানন্দ ঘন ব্ৰহ্মৰ দ্বাৰা দিয়া জ্ঞানখিনিয়েই কালে নিজৰ পুত্ৰ শ্ৰীকৃষ্ণত অৰ্থাৎ বিষ্ণুত প্ৰৱেশ কৰি ক'লে। গতিকে সেয়া সচিদানন্দ ঘন ব্ৰহ্মৰ বাণী নহয়, তেওঁৰ মুখেৰে উচ্চাৰিত নহয়। জ্ঞান হ'ব পাৰে পূৰ্ণ পৰমাত্মাই দিয়া। গতিকে ইয়াত আমি এইটো বুজিব লাগিব যে সেই সচিদানন্দ ঘন ব্ৰহ্মৰ বাণী পৰমেশ্বৰে স্বয়ং নিজৰ মুখ কমলেৰে উচ্চাৰণ কৰিছিল, কৈছিল যে বেদ মেৰা ভেদ হে। এই চাৰিও বেদ, ঋগ্বেদ, যজুৰ্বেদ, সামবেদ আৰু অথৰ্ববেদ, এয়াই মোৰেই মহিমাৰ গুণগান কৰে, মোৰ বিষয়ে তথ্য দিয়ে, মোৰ লীলাৰে জ্ঞান দি আছে, কিন্তু ইয়াত বৰ্ণিত বিধিৰে মোৰ প্ৰাপ্তি হ'ব নোৱাৰে। আৰু যি জ্ঞানৰ দ্বাৰা মোক পোৱা যায়, এই চাৰিও বেদে নাজানে, সেয়া সচিদানন্দ ঘন ব্ৰহ্মৰ বাণীত আছে। আৰু এই পবিত্ৰ শ্ৰীমদ ভাগৱত গীতাই কৈ আছে ৪ৰ্থ অধ্যায়ৰ ৩২ নম্বৰ শ্লোকত যে এই প্ৰকাৰৰ ধাৰ্মিক যজ্ঞৰ জাননী, ধাৰ্মিক অনুষ্ঠানৰ সাধনাবোৰৰ জাননী সচিদানন্দ ঘন ব্ৰহ্মৰ বাণী বিস্তাৰিতভাৱে কোৱা হৈছে। তাক কৰ্ম জানিবা, অৰ্থাৎ সেইটো দান কৰি কৰিয়েই হজ আদি কৰি যেনেকৈ বেলেগ সাধনাবোৰ কৰে, এনেকুৱা নহয়। তাক কৰ্ম জানিবা, অৰ্থাৎ কৰ্তব্য কৰ্ম কৰি তেওঁৰ সাধনা হয়। আৰু ইয়াক জানি ইয়াৰ অনুসৰি সাধনা কৰিলে তুমিও সকলো কৰ্মৰ পৰা মুক্ত হৈ যাবা, এৰা খাই যাবা। গীতাৰ অধ্যায় নম্বৰ ৪ শ্লোক নম্বৰ ৩৬ত ক'লে যে সেই জ্ঞানক তুমি তত্ত্বদৰ্শী সন্তৰ ওচৰলৈ গৈ বুজা, আৰু সেই তত্ত্বদৰ্শী সন্তই তোমাক পৰমাত্মাৰ তত্ত্বৰ জ্ঞান দিব। যদি গীতাৰ জ্ঞান দাতাৰ সেই জ্ঞান থকা হ'লে ১৮ অধ্যায় ক'ব পাৰিছে যেতিয়া তেওঁ শ্ৰীকৃষ্ণৰ দ্বাৰা, আৰু এটা দুটা অধ্যায়ত সেই জ্ঞান ক'ব পাৰিলে হয়। এয়া লিখাৰ আৱশ্যকতা নাছিল যে কোনো তত্ত্বদৰ্শী সন্তৰ ওচৰলৈ গৈ বুজা। ইয়াৰে সিদ্ধ হয় যে সেই জ্ঞান শ্ৰীমদ ভাগৱত গীতাত নাই। সেইকাৰণে গীতাৰ অধ্যায় নম্বৰ ৮ শ্লোক নম্বৰ ১ অৰ্জুনে সুধিলে যে হে প্ৰভু, আপুনি গীতাৰ অধ্যায় নম্বৰ ৭ শ্লোক নম্বৰ 29-29 যি তৎ ব্ৰহ্মৰ জাননী দিছে, তাতে কি কৈছে? ৭ নম্বৰ অধ্যায়ৰ ২৯ নম্বৰ শ্লোকত গীতাৰ জ্ঞানদাতাই কয় যে মোৰ আশ্ৰিত হৈ
অৰ্থাৎ মই যি মাৰ্গদৰ্শন কৰি আছো, যি মই তোমাক জ্ঞানৰ বিষয়ে কৈ আছো, ইয়াক আধাৰ মানি যিসকলে তত্ত্বদৰ্শী সন্তক বিচাৰি লৈছে, যিসকলে তত্ত্বদৰ্শী সন্তক পাইছে, আৰু যিসকলে তৎব্ৰহ্মক জানে আৰু গোটেই আধ্যাত্মিক এই জ্ঞানেৰে পৰিচিত হয়, আৰু সকলো কৰ্মক যিসকলে জানে, তেওঁ কেৱল বৃদ্ধ অৱস্থা আৰু মৰণৰ পৰা মুক্তি পাবলৈ প্ৰযত্ন কৰে। जरा मरण मोक्षाय यतन्ति ये मम आश्रित यतन्ति ये वरम तत्विदु कर्षणम अध्यात्म और अखिल कर्म, यानी वो अखिल अध्यात्म कर्षणम कर्मम, অৰ্থাৎ সকলো কৰ্মৰ লগত, অখিল মানে পূৰ্ণ, সকলো কৰ্মৰ লগত আৰু গোটেই আধ্যাত্মিক জ্ঞানৰ লগত তৎব্ৰহ্মৰ লগত পৰিচিত হয় তেওঁ। ইয়াৰ চিধা অৰ্থ হয় 7 নম্বৰ অধ্যায় 29 নম্বৰ শ্লোকৰ যে যিজন সাধক কেৱল বৃদ্ধাৱস্থা আৰু মৃত্যু, জৰাৰ অৰ্থ বৃদ্ধাৱস্থা, মৰণ মানে মৃত্যু, আৰু এই দুয়োৰে পৰা ৰক্ষা পাবলৈ যি প্ৰযত্ন কৰে, আৰু যিজনে এনেকুৱা কৰে তেওঁলোকে মোৰ এই জ্ঞানৰ সহায় ল'লে, তেওঁলোকে তত্ত্বদৰ্শী সন্তক বিচাৰি লৈছে, আৰু আকৌ তেওঁলোকৰ সেই তৎব্ৰহ্মৰ জ্ঞান হৈ গ'ল যে সেই পূৰ্ণ পৰমাত্মাহে পূজাৰ যোগ্য হয়, তেওঁৰ দ্বাৰাই পূৰ্ণ মুক্তি হয়, পৰমাক্ষৰ ব্ৰহ্মৰ দ্বাৰা, আৰু সেয়াই তেওঁৰ সাধনাৰে জৰা আৰু মৰণৰ পৰা মুক্তি পাব পাৰি, আৰু সেই ব্যক্তি সেই তৎব্ৰহ্মৰে পৰিচিত হয়, আৰু গোটেই আধ্যাত্মিক জ্ঞানেৰে কৰ্মৰে আধ্যাত্মিক জ্ঞানেৰে পৰিচিত, আৰু সকলো কৰ্মৰ লগত পৰিচিত হয় সেই ব্যক্তি যি কেৱল জৰা আৰু মৰণৰ পৰা মুক্তিৰ বাবে প্ৰযত্নশীল সাধক হয়, সাধনা কৰি আছে। এতিয়া গীতাৰ জ্ঞানদাতাই 4ৰ্থ অধ্যায়ৰ 5 নম্বৰ শ্লোকত, 9 নম্বৰ শ্লোকত, গীতাৰ 2য় অধ্যায়ৰ 12 নম্বৰ শ্লোকত, গীতাৰ অধ্যায় নম্বৰ 10 শ্লোক নম্বৰ 2, আৰু শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 4 শ্লোক নম্বৰ 5 আৰু 9 স্পষ্ট কৰি আছে যে অৰ্জুন, তোমাৰ আৰু মোৰ বহুবাৰ জন্ম হৈ গ'ল, তুমি নাজানা মই জানো, মোৰ জন্ম আৰু কৰ্ম অলৌকিক হয়, তুমি আৰু মই আগতেও জন্মিছিলো, আগলৈও আমাৰ জন্ম হ'ব, এয়া নাভাবিবা যে আমি কেৱল বৰ্তমানতেই আছো। আকৌ 10 নম্বৰ অধ্যায়ৰ 2য় শ্লোকত কৈছে গীতাৰ জ্ঞানদাতাই, মোৰ উৎপত্তি, মোৰ জন্ম এই দেৱতা, ঋষি আৰু সিদ্ধসকলে নাজানে, কাৰণ এই সকলো ইয়াৰ উৎপত্তিৰ কাৰণ মই হওঁ, আৰু ই মোৰ পৰা উৎপন্ন হৈছে, কাৰণ এই সকলো কালৰ দ্বাৰাই এওঁলোকৰ জন্ম, এওঁলোক তেওঁৰ পুত্ৰ। গতিকে ইয়াত গীতাৰ জ্ঞানদাতাই 7 নম্বৰ অধ্যায়ৰ 29 নম্বৰ শ্লোকত ক'লে যে যি জৰা আৰু মৰণৰ পৰা মুক্ত হ'বলৈ প্ৰযত্ন কৰে তেওঁ সেই তৎব্ৰহ্মৰ সৈতে তৎব্ৰহ্ম মানে। এতিয়া তৎব্ৰহ্মৰ বিষয়ে 8 নম্বৰ অধ্যায়ত গম পোৱা যাব যে কোন হয় এই তৎব্ৰহ্ম, যি গীতাৰ জ্ঞানদাতাতকৈ অন্য হয়। গতিকে 8 নম্বৰ অধ্যায়ৰ প্ৰথম মন্ত্ৰত শ্লোকত অৰ্জুনে সুধিলে কিং তৎ ব্ৰহ্ম, সেই তৎব্ৰহ্ম কোন হয়, আকৌ কোন হয় সেই ভগৱান, যাক জনাৰ পিছত কেৱল জৰা আৰু মৰণৰ পৰা মুক্তি পাবলৈ প্ৰযত্ন কৰে। পুণ্যাত্মাসকল, 8 নম্বৰ অধ্যায়ৰ 3য় শ্লোকত গীতাৰ জ্ঞানদাতাই কয় যে তেওঁ পৰমাক্ষৰ ব্ৰহ্ম হয়। ইয়াৰে সিদ্ধ হয় যে তেওঁ গীতা জ্ঞানদাতাৰ পৰা বেলেগ। এতিয়া ইয়াত যেনেকৈ গীতাৰ অধ্যায় নম্বৰ 8 আৰু শ্লোক নম্বৰ 13 ক'লে যে অৰ্জুন, ओम इति एकाक्षरम ब्रह्म व्यवहारण माम अनुसमरण ये परियाति तजन देहम सयाति परमाम गतिम। গীতাৰ জ্ঞানদাতাই কয় যে অৰ্জুন, মোৰ ব্ৰহ্মটো কেৱল এটাহে ওম আখৰ আছে, উচ্চাৰণ কৰি স্মৰণ কৰিবলৈ, আৰু যি অন্ত সময়ত মোৰেই স্মৰণ কৰি যায় তেওঁ মোকেই প্ৰাপ্ত কৰে, মোৰ পৰম গতিক প্ৰাপ্ত কৰে।
আৰু ওম নাম ব্ৰহ্মৰ সাধনা ওমৰ উপাসনাৰে ব্ৰহ্মলোক প্ৰাপ্ত হয় এতিয়া ব্ৰহ্মলোক পৰ্যন্ত 8 নম্বৰ অধ্যায়ৰ 16 নম্বৰ শ্লোকত ক'লে যে ব্ৰহ্মলোক পৰ্যন্ত অৰ্থাৎ ব্ৰহ্মলোকলৈ গৈ থকা প্ৰাণী পুনৰ জন্মত আহে তেওঁলোকৰ পূৰ্ণ মুক্তি নহয় জৰা আৰু মৰণৰ পৰা মুক্তি নাপায় গতিকে ইয়াৰে সিদ্ধ হৈ গ'ল যে গীতাৰ জ্ঞানদাতা অৰ্থাৎ ব্ৰহ্ম যি শ্ৰীকৃষ্ণদেৱৰ দ্বাৰা কৈ আছে ব্ৰহ্মৰ সাধনাৰ পৰাও জৰা আৰু মৰণৰ পৰা মুক্ত হ'ব নোৱাৰে মুক্তি নাপায় এৰা নাখায় এতিয়া গীতাৰ জ্ঞানদাতাই 8 নম্বৰ অধ্যায়ৰ 5 আৰু 7 নম্বৰ শ্লোকত কয় যে তুমি মোৰ ভজন কৰা মোৰ ভক্তি কৰা যুদ্ধও কৰা আৰু মোকে প্ৰাপ্ত কৰিবা আকৌ 8 নম্বৰ অধ্যায়ৰ 6 নম্বৰ শ্লোকত ক'লে যে এয়া এটা নিয়ম হয় অৰ্জুন যি ব্যক্তিয়ে অন্ত সময়ত যিজন ইষ্টতে নিজৰ ভাৱনা ৰাখি শৰীৰ ত্যাগ কৰি যায় তেওঁকে প্ৰাপ্ত হয় গীতাৰ অধ্যায় নম্বৰ 8ৰ শ্লোক 8, 9 আৰু 10ত ক'লে যে তেওঁ সচিদানন্দ ঘন ব্ৰহ্মৰ সাধনা কৰে যাৰ বিষয়ে 17 নম্বৰ অধ্যায়ত গীতাত আৰু 23 নম্বৰ শ্লোকত কৈছে তেওঁৰ সাধনা কেনেকুৱা হয় ওম তৎসৎ ইতি নিৰ্দেশে ব্ৰহ্মণে ব্ৰহ্মণে মানে সচিদানন্দ ঘন ব্ৰহ্ম সেই সচিদানন্দ ঘন ব্ৰহ্মৰ 3 প্ৰকাৰৰ মন্ত্ৰ স্মৰণৰ নিৰ্দেশ আছে নিৰ্দেশ মানে নাথিং এলছ ফাইনেল অৰ্ডাৰ এয়া পৰমাত্মাৰ নিৰ্দেশ আৰু বেলেগ মন্ত্ৰ নাই ওমটো ব্ৰহ্মৰ হয় আৰু তত আৰু সত এয়া সাংকেতিক হয় গুপ্ত কোড হয় গুপ্ত মন্ত্ৰ হয় যিয়ে দাসে ক'ব পাৰিব এই বিশ্বত আৰু যদি এই দাসৰ পৰা প্ৰাপ্ত কৰি কোনোবাই এনে কয় তেন্তে তেওঁ অধিকাৰী নহয় ইয়াৰ পৰা কোনো লাভ নহয় আৰু তেওঁৰো ভক্তি খণ্ড হৈ যায় যেনেকৈ কোনোৱে ড্ৰাইভিং লাইচেন্স বনাই লৈছে আৰু আকৌ বেলেগৰ নিজে বনাবলৈ লাগি যাব এনেকৈ প্ৰিণ্ট কৰোৱাই গতিকে দুয়ো দুখী হৈ যাব গতিকে কোৱাৰ অৰ্থ এয়াই যে এই ওম তৎসৎ এয়া 3 মন্ত্ৰ হয় আৰু এই 3জনে প্ৰভু হয় অনুৰূপ ওম ব্ৰহ্মৰ আৰু যাক ক্ষৰ পুৰুষ বুলিও কোৱা হয় ক্ষৰ পুৰুষ অক্ষৰ পুৰুষ পৰম অক্ষৰ পুৰুষ ইয়াক ব্ৰহ্মক্ষৰ ব্ৰহ্ম বুলিও কোৱা হয় ক্ষৰ ব্ৰহ্ম অক্ষৰ ব্ৰহ্ম আৰু পৰম অক্ষৰ ব্ৰহ্ম এই 3 ভগৱান ক্ষৰ ব্ৰহ্মটো ইয়াক 21 ব্ৰহ্মাণ্ডৰ স্বামী হয় ব্ৰহ্মা বিষ্ণু মহেশ্বৰ পিতা হয় যাক ব্ৰহ্ম বোলে জ্যোতি নিৰঞ্জন বুলিও কোৱা হয় যি গীতাৰ অধ্যায় নম্বৰ 11 শ্লোক 32ত কৈছে যে মই কাল হওঁ এওঁ কেৱল 21 ব্ৰহ্মাণ্ডৰ স্বামী হয় প্ৰভু হয় আৰু দ্বিতীয় অক্ষৰ পুৰুষেই কোৱা বা অক্ষৰ ব্ৰহ্মই কোৱা এওঁ 7 সংখ্যক ব্ৰহ্মাণ্ডৰ স্বামী হয় আৰু তৃতীয় পৰম অক্ষৰ ব্ৰহ্ম হয় যি অসংখ্য ব্ৰহ্মাণ্ডৰ স্বামী শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 1 তত্ত্বদৰ্শী সন্তৰ পৰিচয় দিছে যে ওপৰত সংখ্যাৰূপী বৃক্ষ হয় এয়া ওপৰৰ শিপাটো পূৰ্ণ পৰমাত্মা হয় আৰু তলত 3 গুণৰূপী শাখা আছে গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক 1ৰ পৰা 4 লৈকে আপোনালোকক সাৰাংশ ক'বই দেখে ওলোটাকৈ ওলমি থকা সংখ্যাৰূপী বৃক্ষ হয় অৰ্জুন যাৰ ওপৰৰ শিপাটো পূৰ্ণ পৰমাত্মা হয় পৰমাক্ষৰ ব্ৰহ্ম হয় আৰু মাটিৰ বাহিৰৰ পিনে যিমানখিনি পৰ্চন দেখা যায় যিমানে ইয়াৰ পাৰ্ট দেখা যায় বৃক্ষৰ সেয়া গছ বুলি কোৱা হয় সেয়া গা গছ সকলোতকৈ আগত মাটিৰ বাহিৰত যি শপত গা গছ ওলাই আহে তাক অক্ষৰ পুৰুষ বুলি ধৰা অক্ষৰ ব্ৰহ্ম বুলি ধৰা অক্ষৰ পুৰুষ বুলি মানা আৰু ইয়াৰ পিছত এটা শপত ডাল ওলাই আহে ইয়াক ক্ষৰ ব্ৰহ্ম বুলি কোৱা ক্ষৰ ব্ৰহ্ম অথবা ক্ষৰ পুৰুষ কোৱা এনেকৈ জানা আৰু সেই ডালৰ 3টা শাখা থাকে এয়া 3 গুণৰূপী শাখা ৰজগুণ ব্ৰহ্মাদেৱ সদগুণ বিষ্ণুদেৱ আৰু তমগুণ শিৱদেৱ ৰূপী শাখা হয় আৰু 5 ৰূপী সংখ্যাৰ আমি আগলৈ আকৌ 5 ৰূপত আমি সংখ্যাৰ ৰূপত আছো এতিয়া সেই বৃক্ষই আহাৰ ক'ৰ পৰা পায় ক'ৰ পৰা প্ৰাপ্ত কৰে শিপাৰ পৰা গতিকে সেই শিপাৰূপী পূৰ্ণ পৰমাত্মা পৰমাক্ষৰ ব্ৰহ্মই এই গোটেই সংখ্যাৰূপী বৃক্ষৰ ধাৰণ পোষণ কৰে আণ্ডাৰষ্টুড এতিয়া আগলৈ যাওঁ
শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 16 আৰু 17 তিনি পুৰুষ বুলি কৈছে। পুৰুষ কোৱা, প্ৰভু কোৱা বা ব্ৰহ্ম কোৱা, লাগিলে ভগৱান কোৱা। গীতা অধ্যায় নম্বৰ 15 শ্লোক 16 ক'লে যে ক্ষৰ পুৰুষ আৰু অক্ষৰ পুৰুষ, ক্ষৰ পুৰুষ আৰু অক্ষৰ পুৰুষ এওঁলোক দুজন ভগৱান হয়। ক্ষৰ আৰু অক্ষৰ এই দুজন প্ৰভু, দুজন স্বামী। আৰু তেওঁলোকৰ তথা তেওঁলোকৰ অন্তৰ্গত যিমানে প্ৰাণী আছে সকলোৰে শৰীৰ নাশবান হয়। এয়া নাশবান হয়, তেওঁলোকৰ জন্ম আৰু মৃত্যু হয়। কিন্তু জীৱাত্মাটো সকলোৰে অমৰ হয়। কুকুৰৰ, গাধৰ সকলোৰে অমৰ হয়, তেওঁলোকেও পাছলৈ জন্ম লৈ থাকে। এতিয়া এই দুই প্ৰভুৰ, দুই ভগৱানৰ, দুই ব্ৰহ্মৰ, দুই পুৰুষৰ 15 নম্বৰ অধ্যায়ৰ 16 নম্বৰ শ্লোকত তেওঁলোকৰ বিৱৰণ সমাপ্ত হৈ গ'ল। এতিয়া 17 নম্বৰ শ্লোকত 15 নম্বৰ অধ্যায়ৰ শ্ৰীমদ ভাগৱত গীতাৰ যে 15 নম্বৰ অধ্যায়ৰ 17 নম্বৰ শ্লোকত কৈছে, শ্ৰীমদ ভাগৱত গীতা অধ্যায় 15 এতিয়া শ্লোক 17 স্পষ্ট কৰি দিছে যে कि उत्तम पुरुषे तु अन्य परमात्मा इति उदाहरते ये लोक तरम आविष्य विवर्ती अवैश्वर। ইয়াত স্পষ্ট কৰি দিছে যে পুৰুষোত্তম, পুৰুষোত্তম অৰ্থাৎ উত্তম পুৰুষ, পুৰুষ মানে প্ৰভু ব্ৰহ্ম, যাক পৰমাক্ষৰ ব্ৰহ্ম বুলি কোৱা হয়। তেওঁতো এই ক্ষৰ পুৰুষ আৰু অক্ষৰ পুৰুষ যি 16 নম্বৰ শ্লোকত বৰ্ণিত আছে 15 নম্বৰ অধ্যায়ৰ গীতাত, তেওঁতকৈ কোনো অন্য উত্তম পুৰুষ তুমি বেলেগ। উত্তম মানে শ্ৰেষ্ঠ, পুৰুষ মানে ব্ৰহ্ম কোৱা, লাগিলে প্ৰভু কোৱা, পৰমাত্মা কোৱা। উত্তম ব্ৰহ্ম অৰ্থাৎ পৰমাক্ষৰ ব্ৰহ্ম কোনো বেলেগ এজন হয়, অন্য হয়। আৰু পৰমাত্মা এটি উদাহৰতে যাক ভগৱান বুলি কোৱা হয়, ভগৱান তেওঁক কোৱা হয় যিয়ে কেৱল সুখ দিয়ে, দুখ নিদিয়ে। পৰমাত্মা তেওঁক কোৱা হয় যিয়ে দুখ নিদিয়ে, কেৱল সুখেই সুখ দিয়ে। আৰু আকৌ কৈছে তলৰ শাৰীত যে জ্ঞান উত্তম হওঁ, ইয়াত পালোৱান কেনেকৈ মানিম? যেনেকৈ ঋষি আছিলে, এজন ঋষিয়ে, এজন সিদ্ধই কোনো এটা সিদ্ধি প্ৰাপ্ত কৰিছিলে আৰু বেলেগৰ ওচৰত দুটা হৈ গ'লে তেন্তে দুটাৰজনক তেওঁতকৈ উত্তম বুলি মনা হয়। তেওঁ সচিদানন্দ ঘন ব্ৰহ্ম, পৰমাক্ষৰ ব্ৰহ্ম। এতিয়া ইয়াত কিছু ভ্ৰম উৎপন্ন হয় শ্ৰীমদ ভাগৱত গীতাৰ পাঠকসকলৰ যে শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 18 গীতাৰ জ্ঞানদাতা ব্ৰহ্মই কৈছে যে মইতো পুৰুষোত্তম, লোক বেদৰ আধাৰত মই পুৰুষোত্তম বুলি প্ৰসিদ্ধ। লোকবেদ কাক কয়? দন্ত কথা, মুখ বাগৰা জ্ঞান, যি বেদ প্ৰমাণিত, যি সদগ্ৰন্থ প্ৰমাণিত নহয়। লোকবেদ কথা, দন্ত কথা সহজ অৰ্থত বুজা, যি শুনোৱা জ্ঞান, সাধাৰণ ব্যক্তিৰ দ্বাৰা শুনোৱা জ্ঞান। নিজে নিজক পুৰুষোত্তম প্ৰসিদ্ধ হোৱাৰ কাৰণ কৈ আছে যে মোৰ অন্তৰ্গত 21 ব্ৰহ্মাণ্ডত মোৰ অধীনত যিমান প্ৰাণী আছে, লাগিলে তেওঁ ব্ৰহ্মা বিষ্ণু মহেশে হওক, লাগিলে প্ৰজা হওক, লাগিলে ৰজা হওক, লাগিলে পৰুৱাৰ পৰা আৰম্ভ কৰি কোনো হাতী হওক, এই সকলো এই ব্ৰহ্মৰ কণ্ট্ৰলত আছে। তেওঁ এইবোৰতকৈ শক্তিশালী। যেনেকৈ শ্ৰী বিষ্ণুদেৱ 16 কলাৰ প্ৰভু, ইয়াত 16 প্ৰকাৰৰ শক্তি আছে আৰু এয়া 1000 প্ৰকাৰৰ কলা থাকোতাজন হয়। যেনেকৈ ভগৱান শ্ৰী বিষ্ণুদেৱ 4 ভুজাৰ হয়, তেন্তে এই কাল 1000 ভুজাৰ হয় ব্ৰহ্ম অক্ষৰ পুৰুষ, যি 21 ব্ৰহ্মাণ্ডৰ স্বামী। তেন্তে ইয়াত কি কয় যে মইতো পুৰুষোত্তম এই কাৰণে প্ৰসিদ্ধ হৈ আছো কাৰণ মোৰ অন্তৰ্গত যিমানবোৰ প্ৰাণী আছে মই সকলোতকৈ শ্ৰেষ্ঠ, তেওঁলোকতকৈ শক্তিশালী, পালোৱান। সেইকাৰণে মই লোক বেদত পুৰুষোত্তম প্ৰসিদ্ধ। স্পষ্ট কৰি দিলে যে আই এম নট পুৰুষোত্তম, মই পুৰুষোত্তম নহওঁ।
পুৰুষোত্তমটো 15 নম্বৰ অধ্যায়ৰ 17 নম্বৰ শ্লোকত ক'লে যে এওঁ উত্তম পুৰুষ কোৱা বা পুৰুষোত্তম কোৱা, পুৰুষোত্তমটো বেলেগেই হয়, যাক পৰমাত্মা বুলি কোৱা হয়। আৰু এই লোক তাৰ অবিশ্বাসী প্ৰতি অবিশ্বাস যিয়ে তিনি লোকত প্ৰৱেশ কৰি সকলোৰে ধাৰণ পোষণ কৰে, তেওঁ হয় অবিনাশী ভগৱান। শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক 1 পৰা 4 আৰু 16 আৰু 17 এই তিনি প্ৰভু স্পষ্ট হ'ল। এতিয়া লোকবেদ কাক কয়? শুনোৱা জ্ঞান যি সত্যৰ পৰা বহু দূৰ। যেনেকৈ আজিলৈকে আমি ৰজগুণ ব্ৰহ্মাদেৱ, সদগুণ বিষ্ণুদেৱ, তমগুণ শিৱদেৱক অজৰ অমৰ বুলি কৈছিলোঁ, শুনিছিলোঁ, শুনাইছিলে, এই লোকবেদ শুনাইছিলে সেই অজ্ঞানী ঋষি মহৰ্ষি মণ্ডলেশ্বৰ এই গুৰুৱে। কিন্তু এওঁ বাস্তৱত অবিনাশী নাছিলে। এওঁৰ জীৱনীত লিখা আছে শ্ৰীমদ দেৱী ভাগৱত অৰ্থাৎ দেৱী পুৰাণত, শক্তি পুৰাণত, গীতা প্ৰেছ গোৰখপুৰৰ পৰা প্ৰকাশিত কেৱল হিন্দী সচিত্ৰ নোটা টাইপ, ইয়াৰ 123 পৃষ্ঠা 3য় স্কন্ধত বিষ্ণুদেৱে স্বয়ং স্বীকাৰ কৰে যে তুমি শুদ্ধ স্বৰূপা, এই গোটেই সংসাৰ তোমাৰ দ্বাৰাই উদ্ভাসিত হয়। আৰু মই ব্ৰহ্মা আৰু শংকৰ, বিষ্ণুদেৱে কৈ আছে আমাৰতো জন্ম আৰু মৃত্যু হয়। আবিৰ্ভাৱ মানে জন্ম, তিৰুভাৱ মানে মৃত্যু হয়। আমি নিত্য নহয়, আমি অবিনাশী নহওঁ। আকৌ শংকৰ ভগৱানে কয় যে মাতৃ, যেতিয়া আপোনাৰ পৰাই ব্ৰহ্মাৰ জন্ম হ'ল, আপোনাৰ পৰাই বিষ্ণুদেৱৰ জন্ম হ'ল, তেন্তে মই তমগুণ লীলা কৰা শংকৰ আপোনাৰ পুত্ৰ নহয় নেকি? আৰু আমি আপোনাৰ পৰাই উৎপন্ন হৈছোঁ, আমি 3 গুণযুক্ত হয়। আৰু আমি কেৱল নিয়মিত কাৰ্যহে কৰিব পাৰোঁ, অৰ্থাৎ যাৰ যেনেকুৱা ৱৰদান সেয়াহে দিব পাৰোঁ। কাৰোবাৰ ভাগ্যত, কাৰোবাৰ প্ৰাৰব্ধত কোনো দুখ আছে, ইয়াক নিবাৰণ কৰিব নোৱাৰোঁ, কম বা অধিক কৰিব নোৱাৰোঁ। তেন্তে এইটো লোকবেদ আছিলে যি আমাক শুনাইছিলে যে এওঁলোক অজৰ অমৰ হয়, এওঁলোকৰ কোনো মাতা পিতা নাই, এওঁলোক সৰ্বেশ্বৰ মহেশ্বৰ অনন্ত কৌটি ব্ৰহ্মাণ্ডৰ স্বামী হয়। ইয়াক লোকবেদ কোৱা হয়। গতিকে ইয়াত গীতাৰ জ্ঞানদাতাই 15 নম্বৰ অধ্যায় 18 নম্বৰ শ্লোকত কয় যে মইতো লোকবেদৰ আধাৰত পুৰুষোত্তম প্ৰসিদ্ধ হওঁ। কাৰণ কয় যে মোৰ অন্তৰ্গত 21 ব্ৰহ্মাণ্ডত যিমান প্ৰাণী আছে তেওঁলোকতকৈ মই পালোৱান উত্তম হওঁ। ইয়াত পালোৱান কেনেকৈ মানিম? যেনেকৈ ঋষি আছিলে, এজন ঋষিয়ে এজন সিদ্ধই কোনো এটা সিদ্ধি প্ৰাপ্ত কৰিছিলে আৰু বেলেগৰ ওচৰত 2টা হৈ গ'লে, তেন্তে 2টাৰজনক তেওঁতকৈ উত্তম বুলি মনা হয়। বাকী 2টাই কালৰ পূজাৰী। গতিকে এনেকৈ এয়া 1000 ভুজাৰ মালিক হয়, 1000 কলা আছে তেওঁৰ ওচৰত। আৰু বেলেগ তেওঁৰ অন্তৰ্গত যি প্ৰভু আছে, শ্ৰী সদগুণ বিষ্ণুদেৱ, শ্ৰী ৰজগুণ ব্ৰহ্মাদেৱ আৰু শ্ৰী শিৱদেৱ তমগুণ, এয়া 16 কলাৰ প্ৰভু হয়। এনে 3জনে 16 কলাৰ প্ৰভু হয়, একেই পাৱাৰ হয় এওঁলোকৰ। বাকী শ্ৰী বিষ্ণুদেৱ বেছি সুপ্ৰসিদ্ধ হয়, কাৰণ আমি তেওঁলোকক বেছিকৈ মানো। নিজৰ লোকবেদৰ আধাৰত মহত্ব দিওঁ, শংকৰ ভগৱান দেৱকো পেৰেলেল দিওঁ, য'তে 3জনে 4 ভুজাযুক্ত। একেই পাৱাৰ হয়, একেই বিভাগ হয় তেওঁলোকৰ। যেনেকৈ এটা প্ৰান্তত মন্ত্ৰী থাকে, তেনেকৈ এটা ব্ৰহ্মাণ্ডৰূপী প্ৰান্তত এওঁলোক এটা বিভাগৰ মন্ত্ৰী হয়। ৰজগুণ বিভাগৰ ব্ৰহ্মাদেৱ, সদগুণ বিভাগৰ বিষ্ণুদেৱ, তমগুণ বিভাগৰ শিৱদেৱ। গতিকে এয়া লোকবেদ আছিলে যে আমি তেওঁলোকক সৰ্বেশ্বৰ বুলি কওঁ। গোটেই অখিল ব্ৰহ্মাণ্ডৰ স্বামী শ্ৰীকৃষ্ণদেৱক কোৱা হয় নহয়, এয়া লোকবেদ হয়, দন্তকথা হয়, সত্যৰ পৰা বহুত দূৰত। এনেকৈ গীতাৰ জ্ঞানদাতাই কয় যে মইতো লোকবেদৰ আধাৰত পুৰুষোত্তম প্ৰসিদ্ধ হওঁ। আই এম নট পুৰুষোত্তম, উত্তম পুৰুষ তুমি অন্য। এয়া 17 নম্বৰ শ্লোকত 15 নম্বৰ অধ্যায়ত স্পষ্ট কৰি দিছে। এতিয়া এয়া পৰমাক্ষৰ ব্ৰহ্ম হয়, উত্তম পুৰুষ তুমি অন্য, তেওঁ পৰমাক্ষৰ ব্ৰহ্ম। এতিয়া এয়া সচিদানন্দ ঘন ব্ৰহ্মও কোৱা হয়,
17 নম্বৰ অধ্যায়ৰ 23 নম্বৰ শ্লোকত কৈছে যে ওম তৎসৎ ইতি নিৰ্দেশে ব্ৰহ্মণাত্মা সেই পৰমক্ষৰ ব্ৰহ্মক পোৱাৰ সেই উত্তম পুৰুষ যি অন্য ক্ষৰ পুৰুষ আৰু অক্ষৰ পুৰুষৰ পৰা ক্ষৰ ব্ৰহ্ম আৰু অক্ষৰ ব্ৰহ্মৰ পৰা তেওঁক পাবলৈ কেৱল ওম তৎসৎ এই 3 মন্ত্ৰৰ জপৰ ব্যৱস্থা আছে, নিৰ্দেশ আছে। নিৰ্দেশৰ অৰ্থ হয় কেৱল ডাইৰেকশ্যন আৰু একো নহয়। এতিয়া গীতাৰ অধ্যায় নম্বৰ 8 শ্লোক নম্বৰ 1 আমি আকৌ আহিম। এতিয়া অৰ্জুনে সুধিলে যে 7 নম্বৰ অধ্যায়ৰ 29 নম্বৰ শ্লোকত আপুনি যি তৎব্ৰহ্মৰ তথ্য দিছে ইয়াক জনাৰ পিছত আৰু সমগ্ৰ আধ্যাত্মিক জ্ঞানৰ সৈতে পৰিচিত হোৱাৰ পিছত আৰু সকলো কৰ্মৰ লগত যিজন পৰিচিত হৈ যায় এই সংসাৰৰ কোনো বস্তুক নিবিচাৰি কেৱল জৰা আৰু মৰণৰ পৰা মুক্তি পাবলৈ প্ৰযত্ন কৰে, গতিকে 8 নম্বৰ অধ্যায়ৰ প্ৰথম মন্ত্ৰত সুধিলে কিম তৎ ব্ৰহ্ম, যাক জনাৰ নিমিত্তে আকৌ ইয়াৰ বস্তুৰ ডিমাণ্ড আত্মাই নকৰে। গতিকে ইয়াৰ উত্তৰ 8 নম্বৰ অধ্যায়ৰ 3 শ্লোকত দিলে যে তেওঁ পৰম অক্ষৰ ব্ৰহ্ম হয়। তেওঁ শ্ৰীমদ ভাগৱত গীতা অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 17 যাৰ বিষয়ে জাননী দিছে। এতিয়া আকৌ আমি 8 নম্বৰ অধ্যায় লওঁ। 8 নম্বৰ অধ্যায়ৰ 5 আৰু 7 গীতাৰ জ্ঞানদাতাই কয় মোৰ ভক্তি কৰা আৰু মোৰ কথাকে ভাবি থাকা, মোৰ মাজত ভাবিত হোৱা। এতিয়া আমি যাৰ ওপৰত আসক্ত হ'ম অন্ত সময়লৈকে তেওঁৰ মাজতে আমাৰ ভাৱনা ৰৈ থাকিব আৰু অন্ত সময়ত যাহা আশা তাহা বাচা হৈ, এয়া সূক্ষ্ম বেদৰ বাণী, যাহা আশা তাহা বাচা হৈ और मन कर्म वचन सोमरियसই। যিজন ঈশ্বৰে আপোনালোকে উপাসনা কৰে তেওঁক মন কৰ্ম বচনেৰে জপ কৰা, তেতিয়া য'ত আশা থাকিব, য'ত ভাবিত থাকিবা অন্ত সময়লৈকে, য'ত আসক্ত থাকিবা তেওঁকে প্ৰাপ্ত কৰিবা, যাহা আশা তাহা বাচা হৈ। এয়াই গীতাৰ অধ্যায় নম্বৰ 8 শ্লোক নম্বৰ 6 সাৰাংশ হয়, যি এতিয়া আপোনালোকক কোৱা হৈছে যা আশা তাহা বাচা হৈ মন কৰ্ম বচন সোমৰিয়সই। এতিয়া 8 নম্বৰ অধ্যায়ৰ 7 নম্বৰ শ্লোকত গীতাৰ জ্ঞানদাতাই কয় তুমি যুদ্ধও কৰা আৰু মোৰ স্মৰণো কৰা, মোকেই প্ৰাপ্ত কৰিবা একেবাৰে। নিজৰ স্মৰণৰ বিষয়ে তেওঁ ক'লে যে মোৰতো ওম এটা আখৰ হয়, মোৰ ব্ৰহ্ম। 8 নম্বৰ অধ্যায়ৰ 13 নম্বৰ শ্লোকত নাথিং এলছ, আৰু মোৰ ওম নামৰ জপ কৰি ক'ত যাব ব্ৰহ্মলোক প্ৰাপ্ত হ'ব, তেওঁৰ পৰম গতি এইটোৱে হয়। আৰু 8 নম্বৰ অধ্যায়ৰ 16 নম্বৰ শ্লোকত গীতাত কৈছে যে ব্ৰহ্মলোক পৰ্যন্ত গৈ থকা প্ৰাণীৰ পুনৰ জন্ম মৃত্যু আহে, তেওঁলোকৰ বৃদ্ধ অৱস্থাৰ মৃত্যু শেষ নহয়, সমাপ্ত নহয়। সেইকাৰণে 7 নম্বৰ অধ্যায়ৰ 18 নম্বৰ শ্লোকত গীতাৰ জ্ঞানদাতাই কয় যে মোৰ গতিও অনুতমাম। অনুতমাম মানে একেবাৰে বেয়া, অশ্ৰেষ্ঠ, অতি অশ্ৰেষ্ঠ, অনুতমাম। আৰু এই অজ্ঞানী ঋষি মহৰ্ষিয়ে লোকবেদৰ আধাৰত কয় অনুতমৰ অৰ্থও এওঁলোকে পৰিৱৰ্তন কৰি দিছে। তেওঁলোকেতো অনুতমৰ অৰ্থ অনৰ্থক কৰি পেলাইছে যে যাতকৈ উত্তম আৰু কোনো নাই। কি আচৰিত কথা, অনুতমৰ অৰ্থ এইটো হ'বই নোৱাৰে। তথাপিও এওঁলোকৰ লোকবেদৰ পৰা আমি মানিলো যে ইয়াৰ অৰ্থ এইটো কৰা হয় যে যাৰ উত্তম আৰু আন কোনো গতি নাই। আকৌ 18 নম্বৰ অধ্যায়ৰ 62 নম্বৰ শ্লোকত আৰু তেওঁ কাৰ ফালে সংকেত দি আছে, নিজতকৈ পৃথক কোনো বেলেগ পৰমেশ্বৰৰ শৰণত যাবলৈ কৈ আছে যে য'ত যোৱাৰ পিছত পৰম শান্তি পোৱা যায় আৰু সনাতন পৰম ধাম প্ৰাপ্ত হয়। যেনেকৈ 15 নম্বৰ অধ্যায় 1 পৰা 4লৈকে এয়া প্ৰমাণ আছে যে যিজন তত্ত্বদৰ্শী সন্ত হ'ব তেওঁৰ পৰিচয় এনেকৈ দিছে যে তেওঁ ওলোটাকৈ ওলমি থকা সংসাৰৰূপী বৃক্ষৰ বিষয়ে ক'ব পাৰিব, বেদ তেওঁ তত্ত্বদৰ্শী সন্ত। ইয়াৰ পিছত সেই পৰমেশ্বৰৰ পৰম পদক বিচাৰিব লাগে য'ত যোৱাৰ পিছত প্ৰাণী আকৌ উভতি কেতিয়াও সংসাৰত নাহে আৰু কেৱল তেওঁৰেই পূজা কৰিব লাগে, নাথিং এলছ। আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা প্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তি মাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। নমস্কাৰ ছাৰ। নমস্কাৰ ছাৰ। ছাৰ কি নাম আপোনাৰ? মহম্মদ চিৰাজ খান। মহম্মদ চিৰাজ খান, আপুনি ক'ৰ পৰা আহিছে? জিলা গয়া বিহাৰৰ পৰা আহিছোঁ। মহম্মদ চিৰাজ খান, আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া ল'লে? 2013ত লৈছোঁ।
মহম্মদ চিৰাজ খান, আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ আগতে আপুনি কি ভক্তি সাধনা অথবা ইবাদত কৰিছিলে? মহম্মদন সমাজৰ পৰা মই জড়িত হোৱাৰ বাবে পূৰ্বপুৰুষসকলে কৰাৰ দৰে নামাজ পঢ়িছিলোঁ, ৰোজা ৰাখিছিলোঁ, বকৰি ঈদ পালন কৰিছিলোঁ, মহৰম পালন কৰা এইবোৰ কৰিছিলোঁ। আৰু মই এজন পীৰ ধৰিছিলোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ আগতে মই 2টা পীৰ ধৰিছিলোঁ। মই মুছলমান ধৰ্মৰ হোৱাৰ বাবে মুছলমান ধৰ্মৰ সাধনা ভক্তি কৰিছিলোঁ। তেন্তে কি কাৰণে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিলে? হয় ছাৰ, এইকাৰণেই আহিলোঁ যে যিজন পীৰৰ সৈতে মই জড়িত আছিলোঁ, যাৰ চৰণত আছিলোঁ, তেওঁ কিবা এনেকুৱা লাগিল যেন কিবা ভুল আছে। তাৰ পিছত এজন সন্ত ৰামপালদেৱ মহাৰাজৰ শিষ্য আছিল, তেওঁৰ লগত কথা বতৰা হৈছিলে। গতিকে এনেকুৱা হ'ল যে এমাহমান এনেদৰেই চলি থাকিল। মই নিজৰ জ্ঞান কৈ থাকিলোঁ আৰু তেওঁ যিজন সন্ত ৰামপালদেৱ মহাৰাজৰ শিষ্য, তেওঁ জ্ঞান চৰ্চা কৰি আছিলে আৰু অসুৰ নিকন্দন ৰামায়ণী কৰিছিলে আৰু সন্ধিয়া আৰতি কৰিছিলে। গতিকে ময়ো শুনিছিলোঁ আৰু সন্ত ৰামপালদেৱ মহাৰাজৰো জয় জয়কাৰ কৰিছিলে আৰু ময়ো মনত ৰাখি ল'লোঁ। তেতিয়া মই ভাবিলোঁ যে ময়ো কৈ চাওঁ। ময়ো জয় জয়কাৰ কৰিছিলোঁ, সন্ত ৰামপালদেৱ মহাৰাজৰ জয়, কবিৰ পৰমাত্মাই জয়, এই ধৰণে মই মনত ৰাখিছিলোঁ। যেতিয়া কৰিছিলোঁ এনেকুৱা লাগিছিল যেন ভিতৰৰ পৰা বহুত শক্তি পাই আছোঁ। তাৰপিছত লাহে লাহে এনেকুৱা লাগিল যেন মই আৰু বেছিকৈ কওঁ। এনেকৈয়ে কোৱা আৰম্ভ কৰি দিলোঁ। তাৰপিছত এদিন কি হ'ল যে ডিউটিলৈ গ'লোঁ, এনেই এখন কিতাপ, কবিৰ পন্থৰে এখন কিতাপ পঢ়ি আছিলে। তাৰপিছত মই সেইখন উঠাই, ইমানটো পঢ়া শুনা নাই, গতিকে চাই আছিলোঁ কি লিখা আছে ইয়াত। তাৰপিছত সন্ত ৰামপালদেৱ মহাৰাজৰ শিষ্যজন আহিল, ক'লে সৎ চাহেব ভাই। তেতিয়া ময়ো ক'লোঁ সৎ চাহেব। তেতিয়া ক'লে যে ভাই তুমি এইখন কিতাপ পঢ়িবা নেকি? আমি কিতাপ দিওঁ, পঢ়িবা। মই সুধিলোঁ কি কিতাপ? ক'লে জ্ঞান গংগা আছে। মই সুধিলোঁ আৰু কিবা? হৰি আহিছিল হৰিয়ানালৈ, এনেকৈ কিতাপৰ নাম ক'লে। তেতিয়া ক'লোঁ মোক দি দিয়ক। এনেইতো মই পঢ়া শুনা কৰা নহয়, তথাপিও মোক দি দিয়ক, মই চাই ল'ম। তাৰপিছত ঘৰলৈ লৈ আহিলোঁ। যেতিয়া মই ঘৰলৈ লৈ আহিবলৈ ওলাইছিলোঁ, যেতিয়া তেওঁ দিছিলে, সন্ত ৰামপালদেৱ মহাৰাজৰ শিষ্যই কৈছিলে যে ভাই তুমি এইখন কেৱল কিতাপ বুলি নাভাবিবা, এয়া আপোনাৰ আল্লাহ গৈ আছে লগত। তেতিয়া মোৰ সম্পূৰ্ণ বিশ্বাস হৈ গ'ল ভগতদেৱ সেই সময়ত যে যি কৈ আছে সকলো সঁচা কৈ আছে। মোৰ এনেকুৱা অনুভৱ হৈছিলে। ঘৰলৈ লৈ আহিলোঁ। পঢ়া শুনা কৰা নাছিলোঁ, তথাপিও এনেই চাই আছিলোঁ। আমাৰ ঘৰৰ মানুহে, মোৰ ঘৈণী আছিলে আৰু ল'ৰা ছোৱালীয়ে ঠাট্টা কৰি আছিলে যে দেউতাইতো পঢ়িব নাজানে, আজি কিতাপ পঢ়ি আছে। মই ক'লোঁ যে হ'ব, কোনো ডাঙৰ কথা নহয়, মোৰ ভাল লাগিছে, মই চাই আছোঁ। আগতে মই শুনিছিলোঁ যে যেতিয়া কবিৰ পন্থৰ মানুহে এনেকৈ কৈ আছিলে এনেকুৱা কথা, এইটো কৰিব লাগে, ময়ো সেনেকুৱাই কৰিব ধৰিলোঁ। এনেকুৱা কৰিব লাগে, এনেকুৱা কৰিব লাগে, আৰু এনেকৈ কৰি কৰি মই পঢ়িব পৰা হ'লোঁ। লাহে লাহে পঢ়িব ধৰিলোঁ। প্ৰথমে পঢ়িব ধৰিলোঁ সৃষ্টি ৰচনাখন। সৃষ্টিৰ ৰচনা পঢ়াৰ পিছত মোৰ এনেকুৱা লাগিল যে আৰে এনেকুৱা ইমান ভাল জ্ঞান ক'ত আছিলে? মানে অন্তৰৰ পৰা আত্মাই কান্দিব ধৰিছিলে পঢ়াৰ সময়ত। তেতিয়া মই মোৰ পত্নীক ক'লোঁ যে এতিয়াতো মই তেওঁৰ শৰণলৈ যামেই, আৰু অলপ চাই লওঁ। এনেদৰে এমাহ পাৰ হ'ল। ইয়াৰ আগতে মোৰ ল'ৰাটো অসুস্থ হৈ গৈছিলে। আমি মুম্বাইত আছিলোঁ, মই চিলাই কাম কৰিছিলোঁ, মুম্বাইত আছিলোঁ। তাৰ আগতে 1-2 দিন পিছত যেতিয়া কিতাপখন আনিলোঁ, তাৰে 1-2 দিন পিছতে মোৰ ল'ৰাটো অসুস্থ হৈ গ'ল। ভগতদেৱ সন্ত ৰামপালদেৱ মহাৰাজৰ শিষ্যই কিতাপখন দিয়াৰ সময়ত কৈছিলে যে ভাই যদি তোমাৰ তাত ডাঙৰ সমস্যা আহে, তেতিয়া এওঁক প্ৰাৰ্থনা কৰিবা দণ্ডবোধ কৰি, তেতিয়া আপোনাৰ সমস্যা দূৰ হ'ব। তেতিয়া মনত পৰিল। তেতিয়া মই দণ্ডবোধ কৰিলোঁ সন্ত ৰামপালদেৱ মহাৰাজক। কিতাপত থকা ফটোখন এনেদৰে খুলি দিলোঁ আৰু দণ্ডবোধ কৰিলোঁ যে মালিক, আপুনিতো সকলো জানে, আমিতো অন্ধ হয়, নাজানো আপুনি কোন হয়, কিন্তু মই আল্লাহক বিচাৰোঁ। মই আগৰ পৰাই বিচাৰি আছোঁ, কিন্তু নাজানো আমি সঠিক জেগাতে আছোঁ নে ভুল জেগাতে আছোঁ, আপুনিয়ে জানিব। কিন্তু আজি মই আপোনাক প্ৰাৰ্থনা কৰি আছোঁ, মোৰ ল'ৰাটোক ভাল কৰি দিয়ক, আৰু যদি ভাল কৰি দিয়ে আমি আপোনাৰ চৰণলৈ আহিম। ইমানখিনি কৈ দণ্ডবোধ কৰি কিতাপ বন্ধ কৰিলোঁ। ভগতদেৱ 10 মিনিটৰ পিছত এনেকুৱা ৰিজাল্ট পালোঁ, মই আচৰিত হৈ গ'লোঁ। সেইফালৰ পৰা ক'লে দাদা আপোনাৰ ল'ৰাটোতো একেবাৰে ভাল হৈ গ'ল,
মই ক'লোঁ কেনেকৈ? তেওঁ ভাবিলে যে যিজন পীৰৰ লগত আগতে মই যিজন পীৰৰ লগত আছিলোঁ তেওঁক কিবা কৈছিলোঁ। সি সুধিলে যে দাদা আপুনি কিবা কৈছিলে নেকি? মই ক'লোঁ যে নাই, একো কোৱা নাই। মই মনে মনেই নিজকে ক'লোঁ যে মই এনেই ঘৰতে বহি এখন কিতাপ আছিলে সন্ত ৰামপালদেৱ মহাৰাজৰ, ফটো লগোৱা আছিলে, মই তাত প্ৰাৰ্থনা কৰিছিলোঁ। পিছত যেতিয়া ক'লোঁ আচৰিত হৈ গ'ল, কাৰণ সি প্ৰথমে গুৰু ধৰিছিল। যেতিয়া মই কথাখিনি ক'লোঁ সি আঘাত পালে, মনে মনে থাকিল। তেতিয়া মোৰ বিশ্বাস হৈ গ'ল যে আমাৰ পৰমাত্মা, আমাৰ আল্লাহটো এওঁৱে হয়, যি কাৰণে 10 মিনিটৰ ভিতৰতে এনেকুৱা ৰিজাল্ট পালোঁ। তেতিয়া মই ভাবি ল'লোঁ যে মই সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ যামেই যাম, পৃথিৱীৰ মানুহে লাগিলে যিয়েই নকওক। মানে ঘৰত আগতে বহুত কুকুৰা আছিলে, মানে অশান্তি লাগিব ধৰিছিলে মোৰ। তাৰপিছত সন্ত ৰামপালদেৱ মহাৰাজৰ যিজন শিষ্য আছে তেওঁৰ পৰা মই চিপ এটাত মেমৰিত লৈ লৈছিলোঁ, কৈছিলোঁ দাদা মোক ইয়াতে কিবা দিয়ক, মই শুনিম। তেতিয়া তেওঁ সৎসংগ ভৰাই দিলে। পিছত সন্ত ৰামপালদেৱ মহাৰাজৰ ওচৰলৈ বৰবালা আশ্ৰমলৈ লৈ গ'ল। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লোঁ। মহম্মদ চিৰাজ খান, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত কি লাভ পালে? ভগতদেৱ লাভটো বহুত কিবা কিবি পালোঁ সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত। কিন্তু থুলমূলকৈ কেইটামান লাভৰ কথা কওঁ। পোনপ্ৰথমে লাভটো ভগতদেৱ, মই আপোনাক আগতেই কৈছিলোঁ যে মোৰ সন্তানটোৰ বেমাৰ ভাল হৈ গৈছিল। তাৰপিছত মোৰ পত্নীৰ পাইলছৰ সমস্যা আছিলে, সেয়াও পৰমাত্মাৰ দয়াত, সেয়াও সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত ভাল হ'ল। আৰু এটা লাভ হ'ল মোৰ ভগতদেৱ, মোৰ পত্নীয়ে খঙতে ৰেল লাইনত মৰিবলৈ গৈ আছিলে। ভগতদেৱ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লৈ লৈছিলে। তাৰ পিছতহে সেইদিনা আমাৰ ঘৰত সন্ত ৰামপালদেৱ মহাৰাজৰ দণ্ডবত নামস্থান আছিলে, সেই ঠাইত দণ্ডবত কৰিলোঁ আৰু ক'লোঁ যে মালিক এই দাসৰ সন্মান আপোনাৰ হাতত, মোৰ সৰু সৰু সন্তান আছে, আৰু যদি কিবা হয় দাসৰ সন্মানৰ তেন্তে ময়ো নাথাকিম, আপুনিয়ে জানিব কি হ'ব। ইমানখিনি কৈ মই দণ্ডবত কৰি বহিলোঁ। আকৌ চালোঁ, ভাবিলোঁ যে আকৌ এবাৰ চাই লওঁ, নাজানো ক'লৈ গুচি গ'ল। মই ওলাই আহিলোঁ, দেখিলোঁ যে তাই আহি আছে, আৰু ঘৰ আহি পোৱাৰ পিছত তাই বহুত কান্দিবলৈ ধৰিলে। মই সুধিলোঁ কিয় কান্দিছা? তেতিয়া ক্ষমা খুজিব ধৰিলে পত্নীয়ে। মই ক'লোঁ যে মোক কিয় ক্ষমা খুজিছা? পৰমাত্মাক ক্ষমা খোজা, মইতো পৰমাত্মাক প্ৰাৰ্থনাহে জনাইছিলোঁ। মোৰ পত্নীৰ জীৱন দান দিলে পৰমাত্মা ৰামপালদেৱ মহাৰাজে। তাৰপিছত মোৰ মাজু সন্তানটো ল'ৰা, সি প্ৰণামস্থলীৰ তলতে সি শুৱে ৰাতি হ'লে, আৰু এখন বিচনা আছিলে সন্মুখত আগলৈ, তাতে মোৰ ডাঙৰ ল'ৰাটো শুইছিলে আৰু বেলেগ ল'ৰাও শুইছিলে। আৰু সেই বিচনাখনৰ তলত এডাল সাপে এনেকৈ বহি আৰু এনেকুৱা কৰি গুৰুৰ ফটোখনৰ সন্মুখত প্ৰাণ এৰিলে। মোৰ ল'ৰা ছোৱালীয়ে সন্মুখত শুই আছিলে ৰাতি। তাৰপিছত কি হ'ল যে ৰাতি কিবা শুনা যেন লাগিছিলে। মই ভাবিলোঁ যে বাহিৰতে কিবা মাত ওলাইছে। পিছত মোৰ এজনী সৰু ছোৱালী আছে, তাই ঝাৰু মাৰিবলৈ গ'ল। তাই যেতিয়া চালে এইটো কি হয়, উলিয়াই আনিলে। তাই দেখিলে যে সাপ এনেকৈ বহি আছে আৰু এনেকৈ ফেট তুলি মৰি আছে। আকৌ তাৰপিছত আৰু এটা লাভ হ'ল ভগতদেৱ, সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত হ'ল যে মোৰ ডাঙৰটো সন্তানৰ পেটত পাথৰ হৈ গৈছিলে, সিও পৰমাত্মাৰ দয়াত ভাল হৈ গ'ল। ছাৰ, এয়া ডক্টৰৰ ৰিপৰ্ট আল্ট্ৰাছাউণ্ডৰ। তেওঁলোকে আল্ট্ৰাছাউণ্ডত কৈ দিছিলে যে 2টা পাথৰ হৈ গৈছে, অপাৰেশ্যন কৰিবলৈ কৈছিলে। কিন্তু সন্ত ৰামপালদেৱ মহাৰাজৰ আশ্ৰমত প্ৰাৰ্থনা জনোৱাৰ বাবে পৰমাত্মা সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত মোৰ ল'ৰাটোৰ পাথৰৰ অপাৰেশ্যন কৰাব নালাগিল, সি নিজে নিজে ভাল হৈ গ'ল। মহম্মদ চিৰাজ খান, আপুনি কিবা নিচা কৰিছিলনে? হয়, মই বহুত নিচা কৰিছিলোঁ। যেতিয়া কাম কৰি আহোঁ, কানি খোৱা, কেতিয়াবা মদু খাইছিলোঁ নিজৰ বন্ধু বান্ধৱৰ লগত, গাঞ্জা, ভাং, বিড়ি, চিগাৰেট সকলো নিচা কৰিছিলোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত যেতিয়া নাম দীক্ষা ল'লোঁ তেতিয়া সকলোবোৰ নিচা এৰি দিলোঁ। আমাৰ সকলোবোৰ কষ্টও দূৰ হৈ গ'ল। আৰু আমাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত ইয়াত এক কথা মাতিও পৰমাত্মাৰ দয়াত হৈ গ'ল, সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত। মহম্মদ চিৰাজ খান, আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লে আৰু আপুনি মুছলিম সমাজৰ, তেন্তে কি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি হিন্দু হ'ল নেকি? হয়, আমাৰ সন্ত ৰামপালদেৱ মহাৰাজে হিন্দু নবনায়,
আমাৰ সন্ত ৰামপালদেৱ মহাৰাজে যি ধৰ্মতে আছে, যদি মুছলিম ধৰ্মত আছে তেন্তে মুছলিম ধৰ্মতে থাকক, কিন্তু নিজৰ গ্ৰন্থক চাওক আৰু গ্ৰন্থত যি ভক্তিবিধি আছে সেয়া কৰক। এয়াই আমাৰ সন্ত ৰামপালদেৱ মহাৰাজে কয়। হিন্দু গ্ৰন্থ থাকিলে তেতিয়া হিন্দু ধৰ্মৰ মানুহক কয় যে নিজৰ গ্ৰন্থৰ সৈতে তুলনা কৰি লওক, নিজৰ গ্ৰন্থই কি কৈছে সেইমতে ভক্তি কৰক। আমাৰ সন্ত ৰামপালদেৱ মহাৰাজে এয়াই কয়। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেনেকৈ ল'ব পাৰি? হয়, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা দীক্ষা লোৱাৰ বাবে আমাৰ টিভি চেনেলত যি প্ৰগ্ৰেম দিয়ে তেওঁৰ, তাৰে হালধীয়া শাৰী এটাত নম্বৰ আহে। সেই হালধীয়া শাৰীৰ পৰা নম্বৰ লৈ আপোনালোকে কোনোবা এটা ওচৰৰ চেণ্টাৰত যোগাযোগ কৰি নাম দীক্ষা লওক আৰু জীৱনৰ কল্যাণ কৰাওক। ধন্যবাদ ছাৰ। ধন্যবাদ। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org। সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈও অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।